মাত্ৰ ৭জন শিক্ষকেৰে চলিছে ৰাজ্যৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক দুয়োটা শাখাতে পাঠদান কৰিবলগীয়া হৈছে এইকেইজন শিক্ষকেই ৰাজ্যৰ শিক্ষা খণ্ডৰ নগ্ন স্বৰূপ উদঙাইছে বানকাছাৰৰ এইখন বিদ্যালয় কেইবাশ শিক্ষাৰ্থী থকা বিদ্যালয়খনত দীৰ্ঘদিন ধৰি শিক্ষক নিযুক্তি নিদিয়াৰ ফলতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত শিক্ষা বিভাগক যোগাযোগ কৰিও সুদুত্তৰ লাভ নকৰাৰ অভিযোগ তুলিছে একাংশ অভিভাৱকে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আজিতুল্লাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শীঘ্ৰেই শিক্ষক নিযুক্তিৰ দাবী জনাইছে অভিভাৱকসকলে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক হবিবুল ইছলামে বৰ্তমান মই উপস্থিত আছো দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰৰ বৃহত্তৰ অঞ্চল কাকৰিপাৰাত আৰু এই কাকৰিপাৰা অঞ্চলৰ একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান কাকৰিপাৰা আজিতুল্লাহ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়খনত দেখা গৈছে প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক পাঠদান দিছে মাত্ৰ 7 গৰাকী শিক্ষয়িত্ৰীয়ে যাৰ বাবে দেখা গৈছে ইয়াত পাঠদানৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈছে এই স্কুলত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াত একাংশ অভিভাৱক আছে আমি কথা পাতিবলৈ যত্ন কৰিম কি ক'ব যেহেতু দেখা গৈছে ইয়াত 7 গৰাকী শিক্ষকে পাঠদান দি আছে কেনেকুৱা অসুবিধা পাইছে আপোনালোকে বা অসুবিধা হ'ল যে আমি কেতিয়াও দেখা নাই যে প্ৰায় 1000 ষ্টুডেণ্ট ইয়াত মাত্ৰ 7জন টিচাৰ আৰু 7জনৰ ভিতৰত 5জনে হাইস্কুল লেভেলৰ আৰু 2জন আছে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত মিনিমাম 5টা বা 6টা ছাবজেক্ট থাকে আমি জনামতে দুটা টিচাৰে 5টা ছাবজেক্ট ল'ব নোৱাৰে এই মানে এই কাৰণে ল'ব নোৱাৰে এটা টিচাৰে এটা ছাবজেক্টৰে মানে এক্সপাৰ্ট হয় সি বেলেগ ছাবজেক্ট ল'ব নোৱাৰে তথাপি আমাৰ ইনচাৰ্জ মহোদয়ে চলাই আছে স্কুলটো আমাৰ কথা হ'ল যে আৰু হাইস্কুল লেভেলত 5 to 10 6টা ক্লাছ আছে 6টা ক্লাছত 5জন টিচাৰে কেতিয়াও মেকআপ ল'ব নোৱাৰে আমাৰ ইয়াত যিটো মানে পৰিস্থিতি হৈ আছে খুব বেয়া পৰিস্থিতি আমাৰ কথা হ'ল যে আমাৰ ষ্টুডেণ্টবিলাকক আমাৰ ল'ৰা ছোৱালীবিলাকক আমাৰ ইয়াত মিড ডে মিল খোৱাৰ কাৰণে আমি পঠাই নিদিওঁ আমাৰ কথা হৈছে যে আমাৰ শিক্ষা লাগে পাঠদান ভাল হ'ব লাগে আমাৰ প্ৰায় 3টা জিবি মিলি প্ৰায় 30-35 হাজাৰ মানুহ আছে তাৰ ভিতৰত বিকল্প কোনো বিদ্যালয় নাই বিকল্প কোনো হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী নাই কি আহ্বান জনাব কি দাবী জনাব আমি শিক্ষা বিভাগক এইটো আমি আহ্বান জনাওঁ যে আমাৰ এই বৃহৎ অঞ্চলৰ যিটো হায়াৰ ছেকেণ্ডেৰী আছে এইটোত যাতে মানে শিক্ষক দি আমাৰ পাঠদান যাতে ভাল হয় আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত যাতে অন্ধকাৰৰ পৰা আমি দূৰ কৰিব পাৰোঁ আৰু আছে কি ক'ব যেহেতু দেখা গৈছে আমি এইটোৱে ক'ব খুজিছোঁ যে আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে দিল্লীৰ স্কুল আৰু আমাৰ অসমৰ স্কুল দিল্লীৰ লগত আমাৰ স্কুলৰ তুলনাই নাই আমাৰ স্কুলতে একেবাৰে পিছপৰা আমি 10 বছৰত যেতিয়া দিছোঁ এই হাইস্কুলত আহিছোঁ সেই সময়ত 7জনমান টিচাৰ আছিল এতিয়া হাইস্কুলত আহিলে টিচাৰ বিচাৰি পোৱা নাযায় মানে লাইব্ৰেৰী বা ক'ত প্ৰিন্সিপাল ৰুম বা ক'ত নাই এটা গাৰ্লছ কমন ৰুম বাথৰুমৰ অসুবিধা বহুত অসুবিধা ভুগি আছে আমাৰ বৃহত্তম অঞ্চল এইটো কাকৰিপাৰা অঞ্চল আমাৰ এই জিপিত মিনিমাম আমাৰ 3টা জিপিৰ মানুহ এই হাইস্কুলৰ মতে শিক্ষা পাঠদান দি আছে মানুহে গৰীব মানুহে এইবোৰ স্কুলত মানে ছাত্ৰ-ছাত্ৰী পঠাই দিয়ে আমাৰ খিচুৰিৰ কাৰণে পঠাই নিদিয়ে ভালদৰে পঢ়া শুনা কৰি কিনে ভাল মানুহ হোৱাৰ কাৰণেই পঠাই দিয়ে কিন্তু আমাৰ টিচাৰৰ অভাৱত আমি হবিবুল ইছলাম আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আজিৰ সময়টো আচলতে দেখা পোৱা গৈছে এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাত্ৰ 7জন শিক্ষাগুৰুৱে শিক্ষাদান কৰাটো অতিকৈ দুৰ্ভাগ্যজনক যিটো সময়ত আচলতে ৰাজ্য চৰকাৰে শিক্ষাখণ্ডৰ ঢাকঢোল বজাই আছে সেই সময়তে আচলতে এই তথ্য বা ছবিসমূহে এতিয়া উন্নয়নৰ শিক্ষাখণ্ডৰ ঢাকঢোল শিক্ষাখণ্ডৰ উন্নয়নৰ ফুফুলা স্বৰূপ উদঙাই দিছে